আসসালামু আলাইকুম বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক সকলোকে আন্তৰিক স্বাগতম। আজি আমি আৰম্ভ কৰিছোঁ ফাউণ্ডেশ্যন টু ফিনিচিং নামৰ এটা নতুন সিৰিজ। এই সিৰিজত আমি এটা বিল্ডিং কেনেকৈ আৰম্ভণিৰ পৰা শেষলৈ নিৰ্মাণ কৰা হয় সেয়া একেবাৰে সহজ ভাষাত আৰু বাস্তৱ সাইটৰ উদাহৰণেৰে শিকিম। আজি প্ৰথম পৰ্ব আমি কথা পাতিম সাইট সাৰ্ভে আৰু লেআউট মাৰ্কিঙৰ বিষয়ে। যিকোনো বিল্ডিং নিৰ্মাণৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হৈছে সাইট সাৰ্ভে। যদি আৰম্ভণিতে মাপ লোৱাত বা লেআউট দিয়াত ভুল হয় তেন্তে পিছত গোটেই বিল্ডিংটো সমস্যাত পৰিব পাৰে। প্ৰথমতে আমি প্লটৰ মাপ চাওঁ, বাউণ্ডাৰী নিশ্চিত কৰোঁ আৰু ড্ৰয়িং অনুসৰি বিল্ডিংটো ক'ত বহিব সেয়া ঠিক কৰোঁ। ইয়াৰ বাবে সাধাৰণতে মেজাৰিং টেপ, অটো লেভেল বা টোটাল ষ্টেচন, উডেন পেক, নাইলন ষ্ট্ৰিং আৰু লাইম পাউডাৰ ব্যৱহাৰ কৰা হয়। তাৰপিছত ড্ৰয়িং অনুসৰি বিল্ডিঙৰ 4টা কৰ্ণাৰ মাৰ্ক কৰা হয়। সকলো মাপ দুবাৰকৈ মিলাই চোৱা হয়। তাৰপিছত ডায়গনাল মেজাৰমেণ্ট চেক কৰি নিশ্চিত কৰা হয় যে লেআউটটো সম্পূৰ্ণ স্কোৱাৰ হৈছে নে নাই। তাৰপিছত পেক পুতি ষ্ট্ৰিং টানি চেণ্টাৰ লাইন ঠিক কৰা হয় আৰু লাইম পাউডাৰ দি এক্সাভেশ্যন লাইন মাৰ্ক কৰা হয়। এজন ভাল সাইট ইঞ্জিনিয়াৰ বা ছুপাৰভাইজাৰ হিচাপে কাম আৰম্ভ কৰাৰ আগতে সদায় ডাইমেনশ্যন, চেণ্টাৰ লাইন, ছেটবেক আৰু ড্ৰয়িং এবাৰ ভালদৰে মিলাই চাব লাগে। মনত ৰাখিব, ভাল বিল্ডিঙৰ আৰম্ভণি হয় এটা সঠিক লেআউটৰ পৰা। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। ধন্যবাদ। পুনৰ লগ পাম অহা ভিডিঅ'ত। থেংক ইউ।